আজি 13 তাৰিখে অইল মেক্সৰ পৰা অহা 24 কেলৰ এখন টেংকাৰ জগদুৱা তিনিআলিত দুৰ্ঘটনা পতিত হয় আৰু পতিত হোৱাৰ পিছত এই উক্ত 24 কেলৰ টেংকাৰটো পৰি যোৱাৰ পিছত তাৰ টেংকাৰত থকা তেলসমূহ ৰাষ্ট্ৰীয় ঘাইপথত পৰি যায় আৰু পৰাৰ পিছত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিবিলাক ড্ৰেইন আছে সেই ড্ৰেইনবিলাকৰ মাজেদি গুচি যায় আৰু জিলা আমাৰ অগ্নি নিৰ্বাপক বাহিনী টিয়ক আৰক্ষী থানা আৰু আমাৰ সাৰ্কল অফিচাৰে তাতে গৈ তেখেতসকলে নিৰীক্ষণ কৰিছিলে সম্পূৰ্ণ বিষয়বিলাক আৰু তাৰ পিছত যিবিলাক ঘটনা হ'ল তেখেতসকলে কেৱল মাত্ৰ আমি যেটো কথা আমি অনুমান কৰিছো তেখেতসকলে কেৱল মাত্ৰ অইল মেক্সৰ যেটো টেংকাৰ আছে এই টেংকাৰটো কি ধৰণে তেখেতসকলে লৈ আহিব পাৰে নিৰাপদ জায়গাত ৰাখি পাৰে সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিলে তাৰ যে তেলসমূহ পৰি থাকিলে তাৰ পৰা যে কিবা ঘটনা সংঘটিত হ'ব পাৰে তেল মাত্ৰ তেখেতসকলে চিন্তা নকৰিলে যাৰ বাবে আমি খুব প্ৰকাশ কৰিছো গৌৰৱ জনাইছো যাৰ ফলত এই তেলসমূহ গৈ জগদুৱাৰ যিখন নৈ আছে নৈখনত এই সম্পূৰ্ণ তেলবিলাক তাত উপঙি থাকিলে টিয়ক চাহ বাগিচাৰ 12 নম্বৰ লাইনত কৰম পৰৱৰ সেইদিনাখন কৰম পৰৱ আছিলে তাত যিসকল কৰ্মী আছে তেখেত নিয়ম নীতি কৰিবলৈ সেই নৈখনত যেতিয়া গৈছিলে তাত চাকি জ্বলাবলৈ লওঁতে সমগ্ৰ নৈখন তাত এই তেলসমূহ জ্বলি যায় আৰু তাৰ ফলত দুগৰাকী মহিলা আৰু এগৰাকী কিশোৰী 14 বছৰীয়া কিশোৰী সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয় যিসকল এতিয়া উন্নতমান চিকিৎসা যোৰহাট মেডিকেলত সেইদিনা উক্ত দিনাখন তেখেতসকলক ভৰ্তি কৰোৱা হৈছিলে ইয়াত চিকিৎসাৰ ব্যৱস্থা নথকাৰ কাৰণে তেখেতসকলে যোৱাকালি ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ কৰিছে কিন্তু 48 ঘণ্টা পাৰ হৈ গ'ল তাৰ পিছতো অসম যোৰহাট জিলা প্ৰশাসনে এবাৰো কিন্তু তেখেতসকলৰ ঘৰত গৈ এই যে যিসকল যোৱা 13 তাৰিখে ছেপ্টেম্বৰ 13 তাৰিখে টিয়কৰ জগদুৱাৰত অইল মেক্স নম্বৰ এটা কোম্পানীৰ এখন টেংকাৰ দুৰ্ঘটনাত পতিত হৈছিল তাৰ পিছৰ পৰ্যায়ত গোটেই সমগ্ৰ জগদুৱা অঞ্চলটো তাৰ পৰা নিৰ্গত হোৱা তেলৰ পৰা এটা জুইৰ দাবানলে আৱৰি ধৰিছিল তাৰ পিছৰ পৰ্যায়তে কথাটো হ'ল যে পবিত্ৰ কৰম উৎসৱ চলি আছে এই পবিত্ৰ কৰমৰ মাজত জগদুৱাৰ নৈত তিনিগৰাকী চাহ মহিলাই চাহ জনগোষ্ঠীৰ মহিলাই তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি কৰিবলৈ আহোঁতে চাকি জ্বলাবলৈ আহোঁতে তিনিগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হৈছিল এই ঘটনাটো অত্যন্ত মৰ্মান্তিক আমি আশা কৰিছোঁ যে তেওঁলোক বৰ্তমান সুস্থ হৈ আমাৰ মাজলৈ উভতি আহক কিন্তু এটা কথা ক'ব লাগিব যে অইল মেক্স নামৰ যিটো কোম্পানী আছে যিটো কোম্পানীৰ পৰা যিবিলাক তেওঁলোকে তেল পৰিবহণ কৰে তেওঁলোকে তেলটো তেওঁলোকৰ ৰিচিভ কাটে গুৱাহাটীৰ পৰা আৰু তেলটো পাইগৈ কাজিৰঙা বিভিন্ন অভিযোগ বিভিন্ন সময়ত হৈ আছে আৰু ইয়াৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে অইল মেক্স নামৰ যিটো কোম্পানীৰ ৰাইজৰ প্ৰতি একেবাৰে দায়বদ্ধ নহয় তেওঁলোকে সম্পূৰ্ণ গায়েৰা মনোভাৱেৰে সেইদিনা ঘটনাটো যেতিয়া হৈছিল তাৰ পিছৰ পৰ্যায়ত তেওঁলোক আঁতৰি গৈছিল তেওঁলোকৰ যিবিলাক ড্ৰাইভাৰ ভাষ্য অনুসৰি তেওঁলোকে এটা সাধাৰণ তেল বুলি তেওঁলোকে জনাইছিল কিন্তু তাৰ পিছৰ পৰ্যায়ত যিটো ভয়াৱহ পৰিস্থিতি হ'ল এই পৰিস্থিতিয়ে কিন্তু ৰাইজক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিলে তাৰ পিছৰ পৰ্যায়ত আমাৰ কথাটো হ'ল আজি 8 তাৰিখ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আমাৰো সম্পূৰ্ণ সমৰ্থন আছে ইয়াৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু যোৰহাট জিলা প্ৰশাসনে আমাৰ কেইটামান দাবী আমি ক'ব বিচাৰিছোঁ যে যি তিনিগৰাকী মহিলা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে তেওঁলোক উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ লগত তেওঁলোকৰ যিকেইটা পৰিয়াল আছে পৰিয়ালকেইটাক অতি সোনকালে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ লগত আমি ক'ব বিচাৰিছোঁ অইল মেক্স নামৰ যি কোম্পানীটো যিবিলাক তেল পৰিবহণ হয় তেলবিলাক ক'ৰ পৰা ক'লৈ যায় গোটেই সমগ্ৰ বিষয়টো এক ন্যায়িক তদন্তৰ প্ৰয়োজন আৰু এই গোটেই ঘটনাটোৰ আমি এক ন্যায়িক তদন্তৰ ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ